Hello viewers, good morning. আশা কৰো আপোনালোক সকলো ভালে আছে। আমাৰ একদম বিন্দাস। অৱশ্যে এই ভিডিওটো 31 আগষ্টৰে হয়। ভিডিওখিনি কৰা আছিল কিন্তু আপোনালোকৰ সৈতে শেয়াৰ কৰা হোৱা নাছিল। এই ভিডিওটো হৈছে আমাৰ পঞ্চমীতৰ দিনটোৰ ভিডিও। তেতিয়াই আগতীয়াকৈ শেয়াৰ কৰিবলৈ কিবা এটা ভাল লগা নাছিল কাৰণে কৰা নাছিল, কিন্তু এতিয়াকৈ এই ভিডিওখিনি ডিলিট হৈ যাব পাৰে বুলি ভাবিলো ইউটিউবতে সংৰক্ষণ কৰি ৰাখো, লগতে আপোনালোকৰ লগতো শেয়াৰ কৰা হৈ যাব। পিছলৈ চাই থাকিব পাৰিম আৰু মোবাইলটো কেতিয়াবা ডিলিটো হৈ যায় নহয় জানো। আমাৰ এই পঞ্চমীতৰ তাৰিখটো লওঁতে দুবাৰ কেনসেল হৈছে, মানে 3 নম্বৰ বাৰহে সফল হৈছে বুলি ক'ব পাৰি। মানে প্ৰথমবাৰ যেতিয়া তাৰিখ লোৱা হৈছিলে কিন্তু কৈ থওঁ, মানে আপোনালোকেতো জানেই চাগৈ যে পঞ্চমীটো যেতিয়া মন যায় তেতিয়া যিকোনো এটা বাৰতো খোৱা নহয়, অকণমান চাই মেলি ভাল দিন বাৰ এটা লৈ খোৱা হয়। তেনেকৈ দুটা ভাল তাৰিখ আছিলে, তাৰে এটা তাৰিখ লৈছিলে মায়ে, কিন্তু কি হ'ব প্ৰথম তাৰিখটো লওঁতে সেই তাৰিখটোতে মোৰ জাজনী ছোৱালী এজনী হ'ল আৰু আমাৰ ফালে চোৱা লাগিল, গতিকে সেই প্ৰথম তাৰিখটোত নিয়ম কৰিব পৰা নগ'ল। তাৰপিছত আকৌ দ্বিতীয় তাৰিখ এটা লোৱা গ'ল, সেইটো চাই মেলি লোৱা গ'ল। তাৰপাছত তেতিয়া আকৌ কি হ'ল, মোৰ বৰদেউতাৰ ল'ৰা এজনৰ ল'ৰা এটা হ'ল, আকৌ মাহঁতৰ ঘৰৰ ফালে চোৱা লাগিল, তেনেকৈ দ্বিতীয় তাৰিখটো কেঞ্চেল হ'ল। কিন্তু এনেকৈ আকৌ তাৰিখ কেঞ্চেল কৰি গৈ থাকিলে ইফালে মাহটো পাৰ হৈ যায়, মানে পঞ্চম মাহতেইটো পঞ্চমীত খোৱা হয়। গতিকে কি কৰা গ'ল, পটাপটকৈ এটা আকৌ তাৰিখ লোৱা গ'ল আৰু আমাৰ মাহঁতৰ চোৱা লাগি থাকিল যদিও মোৰ ডাঙৰ মাহী হাতেৰে নিয়মখিনি কৰা হ'ল আৰু সেয়া আমাৰ ভাড়াঘৰৰ কেম্পাছতে কৰা হ'ল। ভাড়াঘৰৰ কেম্পাছতে মালিকনী বৌয়ে গোটেইখিনি ধুনীয়াকৈ আয়োজন কৰিলে আৰু তেখেতেই গোটেইখিনি আগভাগ কৰি ধুনীয়াকৈ অনুষ্ঠানটো কৰাত সহায় কৰি দিলে। থাম্বনেইলত মই লিখিছোৱে যে আমি যে আমাৰ ল'ৰা হ'ব আগতীয়াকৈ গম পাইছিলোঁ। কেনেকৈ গম পাইছিলোঁ সেইটো এই ভিডিঅ'টোতে গম পাব, আৰু আমি পঞ্চমীতৰ এই দিনটোতে গম পাইছিলোঁ যে আমাৰ ল'ৰা হ'ব। কেনেকৈ গম পাইছিলোঁ চাই থাকক, আপোনালোকেও গম পাব। এটা ট্ৰিক্স আছে, সেই ট্ৰিক্সটো কৰি গম পায় আৰু মানে যে ল'ৰা হ'ব নে ছোৱালী হ'ব।
চবে অকণ অকণ খুৱাই দিম এই যে কাঁহৰ বাটি দুটা দেখি আছে এই কাঁহৰ বাটি দুটাৰ তলতেই আছে আসল যাদুটো মানে কৈছিলোঁ যে ল'ৰা হ'বনে ছোৱালী হ'ব সেইটো কেনেকৈ গম পালোঁ বুলি এই কাঁহৰ বাটি দুটাৰ তলতেই আছে ইয়াৰ উত্তৰটো অকণমান পাছতে আপোনালোকে দেখা পাব মানে কথাটো হ'ল এনেকুৱা এই কাঁহৰ বাটি দুটাৰ তলত এটা বাটিৰ তলত আছে এখিলা পাণ আৰু এটা বাটিৰ তলত আছে তামোল এটা আমাক নেদেখাকৈ এইখিনি কৰিছিলে আৰু আমাক চকু মুদিব দিলে কোনটো বাটিৰ তলত কি আছে আমি নাজানো তাৰ পাছত অলপ পিছত বাটি এটা দাঙিব দিছে যদি মানে বাটিটো দাঙোতে তাৰ ভিতৰত গোটা তামোলটো ওলায় তেনেহ'লে ল'ৰা হ'ব আৰু যদি পাণখিলা ওলায় তেনেহ'লে ছোৱালী হ'ব আচলতে এয়া এটা বিশ্বাস আৰু পৰম্পৰাৰ দৰে চলি অহা পঞ্চমীটোৰ দিনা এনেকৈ কৰে মানে আগতীয়াকৈ কিবা এটা উমান পাবৰ বাবে আৰু এইটো কথা এনেকুৱা 100% চিয়'ৰ নহয় যে এই বাটিটোৰ তলত ওলোৱা উত্তৰটোৰ মতে আপোনাৰ ল'ৰা ছোৱালী হ'ব এইটো আচলতে এটা ধেমালি আৰু এটা বিশ্বাস আৰু তেনেকুৱা কিন্তু আমাৰ মালিকনী বৌ মাইনা বা আমাৰ মাহীহঁতে কোৱা মতে তেওঁলোকৰ এই টেক্সটো বোলে কোনোদিন ফেইল মৰাই নাই আজিলৈকে তেতিয়া আমি ভাবি থৈছিলোঁ চাওঁচোন আমাৰ ক্ষেত্ৰতনো এই টেক্সটোৱে সঁচাকৈ কাম দিয়ে নে নিদিয়ে আৰু কচুগুটি লাই আছিল নেকি মনে মনে ধৰিলে হ'ল নহয় এনে আমি চাম আৰু নমো কৰি পেলাই ধৰ আৰু ইমান কল নাখায় নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাই আছোঁ বাই বাই ভালে থাকক সকলো